हेलो एवरीवन काबुली एग्रो लाइफ यूट्यूब चेनेलটোলৈ আপোনালোক সকলোকে স্বাগতম। কি খবৰ বাৰু আপোনালোকৰ? ভালে আছে চাগে নিশ্চয়, নহয় জানো? মোৰো ভাল। আজি আপোনালোকক মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই যাত্ৰা কৰিছোঁ গুৱাহাটীলৈ বুলি। গুৱাহাটীলৈ মই কিয় গৈছোঁ কৈ আছোঁ ৰ'ব। আচলতে মায়ে বহুত দিন লগ ধৰি আছে যে মামাহঁতৰ ঘৰলৈ যাওঁ তো সেয়েহে আজি এটা দিন উলিয়াই ল'লোঁ মামাৰ ঘৰলৈ বুলি। আৰু মামাৰ ঘৰলৈ যোৱাৰ সময়ত আমি মিঠাই কেইটামান বান্ধি লৈছোঁ। এয়া হৈছে চিতাজফলাৰ মিঠাই, একদম পিয়'ৰ জাৰ্চি গাই বনোৱা। ঘিউ আছে, মিঠাই আছে, বহুতো মোৰ ভিডিঅ'ত আপোনালোকে প্ৰায় দেখি থাকে। মই চিতাজফলা প্ৰায় দৈ, মিঠাই, ঘি সকলোবোৰ লৈ যাওঁ। আৰু ফাইনেলি মই মিঠাই লৈ হৈ গ'ল। এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম এতিয়া গুৱাহাটীলৈ বুলি, নহয় জানো? এটা কথা ৰ'ব, আমি যাব ওলাইছোঁ যে আজিৰ দিনটো ইমান বৰষুণ দিছে, একদম অশান্তিদায়ক হৈছে দেই। যিয়ে নহওক এফাললৈ আহিছোঁ যেতিয়া ভিডিঅ' এটা বনাৰ কৰ্তব্য, সেয়েহে আপোনালোকৰ আগত ভিডিঅ'টো অলপ আগবঢ়াই দিছোঁ। কেনে লাগে নিশ্চয় জনাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি। এতিয়া হ'ল কথাটি যে গাড়ীত আহি আছোঁ আৰু মানে কৃষ্ণাই কৈছে যে কিবা খাই লওঁ দৈ চৈ, তো মই ভাবিলোঁ ভালেই হৈছে, ময়ো মানে কিবা খায়েই যাওঁ গাড়ীত সদায়। তো সেয়েহে তাই দৈ দিছে, খাব মন নাই যদিও মানে খাম আৰু লগত মিঠাই ওলাইছে যেতিয়া মিঠাইকেইটাতো চলিবই, নহয় জানো? এতিয়া মিঠাই পেকেটটো দেখিছে তাই খুলিব পৰা নাই। তাৰপাছত মোৰ মনলৈ আহিছে যে মইতো গাড়ীৰ ভিতৰত এটা চাকু ৰাখোঁ, তো এই চাকুটো তেওঁলোকক বিচাৰি ধৰাব। আৰু সদায় মই গাড়ীত গ'লে চাকু এখন লৈ যাওঁ লগত, কাৰণ কিবা ফল মূল লৈ যাওঁ যে কাটি খাই যাব লাগে। কাৰণ মই প্ৰেগনেঞ্চি সেইকাৰণেহে দেই। আগৰ কেইদিন মই লৈ যোৱা নাছিলোঁ, বৰ্তমান প্ৰেগনেঞ্চিৰ কাৰণে লৈ গৈছোঁ। আৰু খুব এক্সাইটমেণ্ট মানে, কাৰণ আগৰ দিনৰ মানুহৰ ককাইক ভাইক বাই ভনী বহুত থাকে। এজন মানুহে 8-9টাকৈ সন্তান জন্ম দিছিলে, নহয় জানো? তো আজিকালি সেইবোৰ দিন নাই, আজিকালি এটা বা দুটা দিয়ে। তো মামা বুলিবলৈ এজনেই থাকে, হয়তো কাৰোবাৰ মামা নাথাকেই। আমাৰ কিন্তু মামাৰ সংখ্যা শুনিলে ভয় খাই যাব। আমাৰ 8জনমান মামা আছে আৰু মাহী অৱশ্যে নাই। যিয়ে নহওক এতিয়া আমি আহি আছোঁ ডাঙৰ মামাৰ ঘৰলৈ, আৰু মা মনটো খুব ফূৰ্তি। বহু বছৰৰ পিছত লগ পাব তেওঁ ককাইকক, তো ডাঙৰ ককাইকক, তো সেয়েহে মনটো ফূৰ্তি তেখেতৰ। তো যিয়ে নহওক আৰু মাৰ নিজৰ মামা, একদম তেজৰ মামাকেইজন হৈছে 4জন, আৰু মাৰ এজনী ছোৱালী। কিন্তু মামা আকৌ খুৰাৰ ল'ৰা ছোৱালী হৈছে 1, 2, 3, 4টা। তো সেয়েহে মিলাই মানে ককাই ভাই 8টা বুলি মই ক'লোঁ। তো সকলোৱে কৰ্মসূত্ৰে বাহিৰত থাকে, সকলোবোৰ মামাৰ ঘৰত সদায় যাব পৰাটো সম্ভৱ নহয়, কাৰণ সকলোৱে কাম কৰে, কিবা নহয় কিবা এটা সৰু সুৰা কৰ্মসংস্থাপন আছেই। তো সেই গতিকে আজি গুৱাহাটী মামাজনৰ ঘৰলৈ আহিছোঁ। আমিও বহুত বছৰ অহা নাই, আৰু মানে মাজে সময়ে কাৰোবাৰ কিবা পাতিলে সকলোবোৰ লগ হওঁ, কিন্তু মানে নিজস্বভাৱে এদিন মামাৰ ঘৰলৈ যোৱা এনেকুৱা এটা সৌভাগ্য হোৱা নাছিলে। মামা হ'লেও খুব কমেই আহিছিলে ঘৰলৈ, সেই গতিকে সকলোৱে চিনা পৰিচয় অলপ কম আছিল। তাৰপাছত এয়া দেখিছে আমি আহি গুৱাহাটী সোমাইছোঁহি। এতিয়া গুৱাহাটীৰ পৰা যাব লাগিব গণেশগুৰি ৰোডলৈ, হয়তো তাতে মামাহঁতৰ কোৱাৰ্টাৰ আছে। আমি তালৈকে আগবাঢ়ি আছোঁ বৰষুণৰ লগে লগে। আজিৰ দিনটো সঁচাকৈ মানে ইমান বৰষুণ দিলে, যদি ঘৰতে এনেকুৱা বৰষুণ দিলে হয় নিশ্চয় নাহিলোহেঁতেন। আধা বাটৰ পৰা পাইছোঁ বৰষুণটো। তো যি নহওক আহি পালোঁ। এয়া হৈছে 6 মাইল ব্ৰিজৰ তলৰ দেই, য'ত GNRC নাৰ্ছিং হোম আছে। ইয়াতো বহুত কিছুমান আমাৰ স্মৃতিও আছে। আৰু যিয়ে নহওক GNRC পাৰ হৈ আমি যাম আজি বৰবাৰী হৈ পেলাই।
তাৰ পাছত এয়া আমি মামাৰ ঘৰ পালোহি আৰু মামাৰ ঘৰৰ পৰা আমি ভিডিঅ' কৰিব পাহৰি থাকিলোঁ কাৰণ কথা বতৰা পাতোঁতে ভিডিঅ' কৰিব পাহৰিলোঁ। তাৰপিছত চাহ তাহ যেতিয়া খাই বৈ ল'লোঁ তাৰপিছত ভাবিলোঁ অলপ ভিডিঅ' কৰি দিওঁ মামাহঁতৰ কোৱাৰ্টাৰটো। তো এয়া চাওকচোন দাদাজনে ইমান ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে বা ভাবিলে আচৰিত লাগে, ইমান সুন্দৰ সুন্দৰ ছবি কিছুমান দাদা আঁকিছে। তো সেয়েহে ভাবিলোঁ ভিডিঅ'ত আপোনালোকক অলপ কেপচাৰ কৰি দেখাই দিওঁ। তো তেখেতৰ মানে হাতৰ যিটো পৰশ ছবিত যেতিয়া পৰে আৰু ছবিটো মানে জীয়া হৈ উঠে এনেকুৱা নিচিনা আৰু। তো মই যেন সাহিত্যিকতো ক'ব পৰা নাই, তো যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। সঁচাকৈ আৰ্টটো এটা বৰ ডাঙৰ কলা হয়, সকলোবোৰ এটা বগা কাগজত আঁকি দেখাব পৰাটো আৰু জিন্দা যেনেকৈ সঁচা হিচাপে আঁকি দেখাব পৰাটো। ছবিটো আমি সকলোৱে আঁকোঁ, তো ইয়াত মামীকো আঁকি ৰাখিছে। তেনেদৰে আমি দাদাৰ আৰু কিছুমান পিকচাৰ চাইছোঁ, এইবিলাক ফুল আঁকিছে আৰু চাব এটা ধুনীয়া ছবি আঁকিছে, দেখিছেনে? এটা গাঁৱৰ হয়তো জনজাতিৰ এটা ছোৱালী ছবি আঁকিছে, খুব সুন্দৰ লাগিছে। আৰু ইয়াত দেখিছে আপোনালোকে নকওঁ ভাবিলে সেয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দাদাই হেনো আঁকিছে আৰু খুব সুন্দৰ লাগিছে দেখাত, একদম ছেম টু ছেম, একদম ছেম তেনেধৰণে যেনেকুৱা মানুহগৰাকী তেনেধৰণে আঁকিছে। সেয়া হৈছে মামা মোৰ হাজবেণ্ডৰ লগত খুব ধুনীয়াকৈ কথা পাতি আছে আৰু দুয়োজনী। তো আমি মানে আৰু গোটেইবিলাক চাই গৈছোঁ। ইয়াত দেখিছোঁ চানিয়া মিৰ্জা দাদা খুব সুন্দৰকৈ আঁকিছে, মানে কোৱাৰ্টাৰ লগা নাই, নিজৰ ঘৰৰ নিচিনাকৈ খুব সুন্দৰকৈ সজাই ৰাখিছে, দেখিছেনে? এই গছৰ পুলিৰ ভিতৰতে ৰাখিছে, কিটচেন হয়তো এইবোৰ আৰু এইবিলাক যিমান যি দেখিছে সকলোবোৰ দাদাই মানে কিবা কিবি আঁকি থাকে। এইবিলাক পিকচাৰ চাব দেই, এইখন এখন পিকচাৰ আঁকিছে, এনেকুৱা লাগিছে যে কিনিছে পিকচাৰখন, কিন্তু নহয় এইখন এখন। তো এয়া এইটো লটাছ ফ্লাৱাৰ হ'ব, খুব সুন্দৰ লাগিছে। মই ফটো উঠিছোঁ, আপোনালোকক ফটো দেখাম বাৰু কেনেদৰে আঁকিছে বস্তুবিলাক। তো সঁচাকৈ মামাৰ ঘৰত গৈ খুবেই ভাল লাগিলে আৰু দাদাৰ কলাবোৰতো ক'বই নালাগে, ইমান প্ৰশংসা। ইয়াত দেখিছে পিকচাৰ কি ধুনীয়া আঁকি থৈছে দাদাই। তো প্ৰতিটো বস্তুৰে খুব সুন্দৰকৈ অঁকাৰ বাবে মই আপোনালোকলৈ ভিডিঅ' এটা বনালোঁ। আৰু দাদাৰ মানে গাৰ্ডেনো এখন আছে, কিন্তু বৰ বেয়া সময়ত গ'লোঁ, বৰষুণ হৈ আছে, মই পিছলিম বুলি ভয়তে ভালদৰে ভিডিঅ'টো বনাব পৰা নাই। আৰু দাদা খুব সুন্দৰ সুন্দৰ ফুল আছিলে হেনো, ৰ'দতে সকলোবোৰ মৰি গ'লগৈ। তো দেখাব বেয়াই পাইছে আৰু যে একোৱেই নাই বাগিচাখনত। এতিয়া ইয়াত কি লগাইছে, নেমু আৰু কিবা কিবি ধেৰ আছে আৰু মই ইমান ধৰিব পৰা নাই। মই মানে পিছলৰ কাৰণে খুব মানে ভালদৰে কেমেৰাটো হেৰি নকৰিলোঁ। তথাপিও দেখিছেনে ওপৰত এখন ধুনীয়া গাৰ্ডেন বনাই ৰাখিছে। এজন মতা মানুহ হৈ ইমান ধুনীয়া বাগিচা সজাব জানে ন, সঁচাকৈ মনটো খুব ভাল লাগে তেনেকুৱা। আৰু এয়া আমি এতিয়া ভাত খাই আছোঁ। ভাতখিনি দালিখিনি হয়তো মামী বনাইছে, কিন্তু মাংসখিনি বনাইছে পাপুদা মানে আমাৰ মামাৰ ল'ৰা। আৰু তেখেতে মই ভিডিঅ' বনাই দিছে, দেখিছেনে? আৰু ইমান যে ফটো উঠাইছে আমি মানে এনেই ভালেই পাওঁ ফটো উঠি, আৰু তাতে এজন মানে ফটো উঠা মানুহ পাই গৈছোঁ যেতিয়া আৰু বহুত ভাল লাগিছে। তেখেতে সঁচাকৈ ভাল ছবিও আঁকে আৰু এজন ভাল ফটোগ্ৰাফাৰো, মানে তেনেকুৱা ধৰণৰ আৰু। তো সঁচাকৈ আমি সকলো পৰিয়ালে খুব সুন্দৰ সুন্দৰ পিকচাৰ কিছুমান আমি কেপচাৰ কৰিলোঁ মোবাইলত, দাদাই কৰি দিলে। তো সেইবাবে দাদাক বহুত বহুত ধন্যবাদ, আৰু মামালৈ, মামীলৈ, বালৈ, সকলোলৈ বহুত বহুত ধন্যবাদ। আমি ইমান দিনৰ মূৰত আহিলোঁ আৰু ইমানখিনি মৰম চেনেহ পোৱাকৈ সকলোলৈ সঁচাকৈ মনৰ পৰা বহুত বহুত ধন্যবাদ। তো এয়াই আছিল আমাৰ মামাহঁতৰ ঘৰ। আপোনালোকে দেখিলে কেনেকুৱা লাগিলে নিশ্চয় জনাব। আমাৰতো নিশ্চয় ভাল লাগিছে, আপোনালোকেও হয়তো ভাল লাগিব পাৰে। আৰু সকলোৱে মামাৰ ঘৰ ভাল লাগেই, ভাল পায়, সেইটো ক'ব নালাগে। তো এইবিলাক হৈছে মোৰ মামাই লিখা কিতাপ। তো মামা এজন সাংবাদিকো হয়, লিখকো হয়, বহুত আৰু সাহিত্যিক ফালে মামা বহুত আগবঢ়োৱা আগৰ। তো এতিয়া বহুত বয়সস্থ হৈ গ'ল আৰু মামা এতিয়া ৰেষ্ট লোৱা সময়, তথাপিও ৰেষ্টত নাথাকে। তো সিমানেই আছিলে আমাৰ মামাৰ ঘৰৰ কাহিনী। আজিলৈ মই ইমানতে ৰাখিছোঁ
আকৌ পুনৰ কিছুমান নতুন নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগলৈ আহিম। বেয়া যাতে নাপায়, আদৰি ল'ব নিজৰ বুলি। তো আজিলৈ মাতে ৰাখিছোঁ, বাই বাই সকলোকে। তাৰপিছত আমি আহি পালোঁহি হস্পিটেল প্ৰটেক্সৰ, যিহেতু মোৰ কিছুমান মেডিচিনৰ ল'বলগীয়া আছিলে। তো সেই আৰু মেমক এটা চেকআপো কৰি ল'লোঁ। তো আমি এতিয়া মানে হস্পিটেলৰ পৰা ওলাই গৈছোঁ আৰু মেডিচিনবোৰ লোৱা হৈ গ'ল যিহেতু। তো এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হ'ব ওলাইছোঁ, কাৰণ দিনটো খুব সুন্দৰকৈ পাৰ হ'ল আৰু এতিয়া সন্ধিয়াটো ঘৰ যাই পামগৈ। ঘৰ যাই পাওঁতে ৰাতি হ'ব। তো আমি গাড়ীখন সিটো চাইডে আছে। পাৰ্কিঙৰ মানে জেগাৰ বহুত অভাৱ হৈ গৈছেগৈ আজিকালি, কাৰণ হস্পিটেলখন আকৌ ৰিপেয়াৰিং চলি আছে কিবা কিবি। তো সেয়েহে হস্পিটেলত গাড়ী থ'ব পৰা নাই। তো আমি আহি গাড়ী চপালোহি আৰু এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ, নহয় জানো। তো ঘৰলৈ বুলি আহি আছোঁ আকৌ ৰিটাৰ্ণ। তো আজি সঁচাকৈ খুব ভালো লাগিলে। আৰু এটা কথা বেয়া লাগিলে, মোৰ হাজবেণ্ডৰ আজি একদম পেট বেয়া হৈ আছে, ক'তো ৰখিব পৰা নাই। আলহী ঘৰতো মানে আৰু এনি টাইম লেট্ৰিন গৈ থকা, বমি কৰি থকা এইটো হৈছে। আৰু যেতিয়া ঘৰ আহি পাওঁ লগে লগে ইমান বমি কৰিছে আৰু জ্বৰত কৰি পৰিছে। একচুৱেলি বহুত মানে ধৈৰ্য ধৰি তেখেতে আছিলে আৰু আলহী ঘৰত। আমি মানে ইমান এটা গম পোৱা নাছিলোঁ যে গাটো সঁচাকৈ তেখেতৰ বৰ বেয়া। তো সেই মৰ্মে আৰু তেখেতে লৈ গ'লোঁ, কিন্তু তেখেতৰ অলপ অশান্তি পালে বাৰু, যিয়ে নহওক বাকী